জৰিয়তে মই অৱগত হৈছোঁ আজি আৰু এইটো বিষয় লৈ পেলাই যিহেতু মই আজি আমাৰ জিলা আয়ুক্তৰ লগত মোৰ মিটিং আছে গুণোৎসৱৰ পিছত আৰু এই সন্দৰ্ভত মই আলোচনা কৰি পেলাই যি নিৰ্দেশ প্ৰদান কৰিব লাগে মই চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ প্ৰদান কৰিম। কিবা বিশেষকৈ শিক্ষা বিভাগৰ তেনেকুৱা যদি কিবা বিষয় আছে লিখিতৰ ওপৰত যদি আমাৰ হাতত অৰ্পণ কৰে নিশ্চিত ওপৰত আমি তদন্তৰ দায়িত্ব ব্যৱস্থা কৰোঁ আৰু যিহেতু ইমানখিনি আমি তদন্ত কৰাৰ কাৰণে বা ট্ৰেন্সপাৰেণ্টলি কাম কৰাৰ কাৰণে এতিয়া পূৰ্বৰ যিসমূহ পৰিৱেশ আছিলে সেই পৰিৱেশৰ পৰা এতিয়া এখন আমি শুদ্ধ নিকা সমাজৰ পিনে গতি কৰিছোঁ। যি সময়ত নেকি লাখ লাখ টকা দি পেলাই চাকৰি কিনা বেচা হৈছিলে সেই সময়ত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি লাখ লাখ মানুহক টকা নোহোৱাকৈ চাকৰি দিয়া যিটো ব্যৱস্থা, গতিকে ঠিক তেনেকুৱাকৈ শিক্ষা খণ্ডতে হওক বা অন্যান্য খণ্ডতে হওক যে যি আমূল এটা সংস্কাৰ অনা হৈছে, মই ভাবোঁ ইয়াতকৈ সংস্কাৰ আনিবলগীয়া নাই। তথাপি তাৰ মাজতো যদি ক'ৰবাত দুই এটা ঘটনা ঘটে নিশ্চিত ওপৰত আমি ব্যৱস্থা ল'ম। কোনে কি চলাইছিলে মই নাজানো। এতিয়া ধৰক স্পেচিফিক যিহেতু মুখ্যমন্ত্ৰীৰ যি ভিজিলেন্স চেলত যিহেতু কমপ্লেইন আছিলে আৰু কমপ্লেইনৰ আধাৰত এইটো নিয়ম মাফিক এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি দুৰ্নীতি নিবাৰণ যি চেল বা ভিজিলেন্স চেল তেওঁলোকৰ তাতে অ'পেন কৰা থাকে যে যিয়ে স্পেচিফিক ডকুমেণ্ট দিব পাৰে, তথ্য দিব পাৰে আৰু সেই তথ্যৰ আধাৰত মাজে সময়ে এনেকুৱাকৈ বিভিন্ন ঠাইত তালাচী অভিযান চলাই আহিছে আৰু এইটো নিয়ম মাফিক কৰি আহিছে। জৰিয়তে মই অৱগত হৈছোঁ আজি আৰু এইটো বিষয় লৈ পেলাই যিহেতু মই আজি আমাৰ জিলা আয়ুক্তৰ লগত মোৰ মিটিং আছে গুণোৎসৱৰ পিছত আৰু এই সন্দৰ্ভত মই আলোচনা কৰি পেলাই যি নিৰ্দেশ প্ৰদান কৰিব লাগে মই চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ প্ৰদান কৰিম। কিবা বিশেষকৈ শিক্ষা বিভাগৰ তেনেকুৱা যদি কিবা বিষয় আছে লিখিতৰ ওপৰত যদি আমাৰ হাতত অৰ্পণ কৰে নিশ্চিত ওপৰত আমি তদন্তৰ দায়িত্ব ব্যৱস্থা কৰোঁ আৰু যিহেতু ইমানখিনি আমি তদন্ত কৰাৰ কাৰণে বা ট্ৰেন্সপাৰেণ্টলি কাম কৰাৰ কাৰণে এতিয়া পূৰ্বৰ যিসমূহ পৰিৱেশ আছিলে সেই পৰিৱেশৰ পৰা এতিয়া এখন আমি শুদ্ধ নিকা সমাজৰ পিনে গতি কৰিছোঁ। যি সময়ত নেকি লাখ লাখ টকা দি পেলাই চাকৰি কিনা বেচা হৈছিলে সেই সময়ত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি লাখ লাখ মানুহক টকা নোহোৱাকৈ চাকৰি দিয়া যিটো ব্যৱস্থা, গতিকে ঠিক তেনেকুৱাকৈ শিক্ষা খণ্ডতে হওক বা অন্যান্য খণ্ডতে হওক যে যি আমূল এটা সংস্কাৰ অনা হৈছে, মই ভাবোঁ ইয়াতকৈ সংস্কাৰ আনিবলগীয়া নাই। তথাপি তাৰ মাজতো যদি ক'ৰবাত দুই এটা ঘটনা ঘটে নিশ্চিত ওপৰত আমি ব্যৱস্থা ল'ম। কোনে কি চলাইছিলে মই নাজানো। এতিয়া ধৰক স্পেচিফিক যিহেতু মুখ্যমন্ত্ৰীৰ যি ভিজিলেন্স চেলত যিহেতু কমপ্লেইন আছিলে আৰু কমপ্লেইনৰ আধাৰত এইটো নিয়ম মাফিক এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি দুৰ্নীতি নিবাৰণ যি চেল বা ভিজিলেন্স চেল তেওঁলোকৰ তাতে অ'পেন কৰা থাকে যে যিয়ে স্পেচিফিক ডকুমেণ্ট দিব পাৰে, তথ্য দিব পাৰে আৰু সেই তথ্যৰ আধাৰত মাজে সময়ে এনেকুৱাকৈ বিভিন্ন ঠাইত তালাচী অভিযান চলাই আহিছে আৰু এইটো নিয়ম মাফিক কৰি আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।